পৰম্পৰা আৰু সৃষ্টিশীলতাৰ মিলন মেলাত পৰিণত হ'ল শিলচৰৰ কাছাৰ কলেজ। এই শিক্ষা প্ৰতিষ্ঠানত দুদিনীয়া পটচিত্ৰ কৰ্মশালা আৰম্ভ হৈছে। কাছাৰ কলেজৰ IQAC আৰু শিল্পাংগনৰ যৌথ উদ্যোগত আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ ভাৰতীয় জ্ঞান ব্যৱস্থা কেন্দ্ৰৰ সহযোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, শিল্পী আৰু সংস্কৃতি প্ৰেমীসকলে সক্ৰিয় অংশগ্ৰহণ কৰিছে। তোমার মনে করো এটাতে আমরা হলুদ আর দিই, জলের মধ্যে জলটা বলছে ঠিক আছে করো তুমি পরিষ্কার। আয়োজকসকলৰ মতে এই পদক্ষেপ পটচিত্ৰৰ দৰে প্ৰাচীন লোকশিল্পৰ সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে পশ্চিমবংগৰ বিশিষ্ট পটচিত্ৰ শিল্পী চেৰামুদ্দিন চিত্ৰকৰ। এই কৰ্মশালাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলৰ সৈতে নিজৰ অভিজ্ঞতা আৰু জ্ঞান ভাগ বতৰা কৰি তেওঁ অত্যন্ত আনন্দিত বুলি কয়। লগতে তেওঁ কয় যে ভাৰতীয় লোক সংস্কৃতিক পটচিত্ৰৰ পৰম্পৰা, ইয়াৰ গল্প কোৱা শৈলী আৰু আধুনিক যুগত ইয়াৰ গুৰুত্বৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হৈছে। আমি কাছাৰ কলেজৰ ভাৰতীয় জ্ঞান পৰম্পৰা কোক আৰু শিল্পাংগন নামৰ আমাৰ যিটো অনুষ্ঠান আছে শিলচৰৰ আৰ্ট স্কুল আৰু অসম বিশ্ববিদ্যালয়ৰ ভাৰতীয় জ্ঞান পৰম্পৰা কেন্দ্ৰৰ সহযোগত পটচিত্ৰৰ ওপৰত আমি এটি দুদিনীয়া কৰ্মশালাৰ আয়োজন কৰিছোঁ। এই দুদিনীয়া কৰ্মশালাৰ কাৰণে আমি পশ্চিমবংগৰ সুদূৰ মেদিনীপুৰৰ পৰা চেৰামুদ্দিন চিত্ৰকৰ নামৰ প্ৰখ্যাত চিত্ৰকৰজনক আনিছোঁ। তেখেত ৰাজ্যপালৰ পুৰস্কাৰ বিজেতা আৰু বিভিন্ন পটচিত্ৰতেও বিখ্যাত শিল্পী। তেওঁ আমাৰ এই নৱপ্ৰজন্মৰ যিখিনি শিল্পী আছে, নৱপ্ৰজন্মৰ যিখিনি আৰ্টিষ্ট আছে, তেওঁলোকক যাতে এই পটচিত্ৰৰ বিষয়ে জনাব পাৰে। আমাৰ যুৱ প্ৰজন্মৰ যিখিনি আৰ্টিষ্ট, তেওঁলোকৰ মাজত যাতে পটচিত্ৰ সম্পৰ্কে এটা সচেতনতাৰ সৃষ্টি হয় আৰু আমাৰ যি পটৰ গান, পটৰ চিত্ৰ যিটো হেৰাই যাব ধৰিছে, সেইটো যাতে আকৌ উদ্ধাৰ হয়, মানুহৰ মাজত যাতে এইটোৰ বিস্তাৰ হয়, প্ৰসাৰ হয় আৰু আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে যাতে জানিব পাৰে, সেইকাৰণেই এই কৰ্মশালাৰ আমি আয়োজন কৰিছোঁ। পট শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে কাপোৰ। ইয়াৰ উৎপত্তি হৈছে সংস্কৃত শব্দ পট্টৰ পৰা। পটচিত্ৰৰ মাটি বা বেজ হিচাপে ব্যৱহাৰ কৰা কাপোৰখন বোকা, গৰুৰ গোবৰ আৰু আঠাৰ আৱৰণ লগাই মজবুত কৰা হয়। এই ডাঠ কাপোৰ বা কাগজৰ টুকুৰাত ৰং বিস্তাৰ কৰি পটচিত্ৰ অংকন কৰা হয়। মূলতঃ ইয়াত বিভিন্ন পৌৰাণিক আৰু ঐতিহাসিক কাহিনীক ধাৰাবাহিকভাৱে চিত্ৰিত কৰা হৈছে। পটচিত্ৰৰ ৰং হিচাপে বিভিন্ন প্ৰাকৃতিক সামগ্ৰীয়ে ব্যৱহাৰ কৰা হয়। এই সময়ত ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ অন্যতম প্ৰধান মনোৰঞ্জনৰ উপাদান আছিল পটচিত্ৰ আৰু পটৰ গীত।